আপোনালোকে আহিছে বহুত ধন্যবাদ জনাইছোঁ। আজি 24 মে আমাৰ মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি 223 সংখ্যক মৃত্যু তিথি। আমি এই মৃত্যু তিথিটো পূৰ্বৰ পৰাই বহুত বছৰ আগৰ পৰা আমি এইটো পালন কৰি আহিছে। আমাৰ দেউতাহঁতৰ ককাহঁতৰ দিনৰ পৰা কৰিছিলে। পৰৱৰ্তী কালত আমি ইয়াত 76ৰ পৰা এই তিনিকুণীয়া পুখুৰীত কৰিবলৈ লোৱা হ'ল। আগতে গুইজানৰ ৰজাৰ মৈদামৰ কাষত হৈছিলে। তাৰপিছত 76ৰ পৰা আমাৰ পূৰ্বজসকলে ইয়াত কৰিলে। তাৰপিছত কালক্ৰমত মই 85 চনৰ পৰা মোৰ যেতিয়া জ্ঞান হ'ল বা ৰাজবংশ উন্নয়ন সমিতি নামে গঠন হ'ল 76ত। তাৰপিছত ময়ো জড়িত হ'লোঁ। হোৱাৰ পিছত সম্পাদক আছিলোঁ, সম্পাদকৰ পিছত সভাপতি, তেনেকৈ কৰি লাহে লাহে আমি তেতিয়া হিমালয়ন প্লাইউড আছিলে, হিমালয়ন প্লাইউডক কৰি ইয়াতে এটা নামঘৰ বনালোঁ। নামঘৰ বনাই ইয়াত আমি পালন কৰি আছিলোঁ। তাৰপিছত 1997 চনত মই যেতিয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি হ'লোঁ, তেতিয়া ইয়াতে এইটো পানীৰ মাজত দেখিছে এটা প্ৰতিমূৰ্তি কৰা হৈছিলে। এই প্ৰতিমূৰ্তিটো কৰি নামঘৰত আমি পালন কৰি আহিছিলোঁ। যোৱা বছৰ এইটো প্ৰতিমূৰ্তি 22 ফুটীয়া প্ৰতিমূৰ্তি এটা বনোৱা হ'ল আৰু ইয়াতে আমি যোৱা বছৰৰ পৰা আমি পালন কৰিছোঁ। গতিকে আমাৰ ৰজাৰ এই দিৱসটো চৰকাৰেও আমাক চৰকাৰীভাৱে স্বীকৃতি দিছে ৰজা দিৱস হিচাপে। আজি চাবুৱাটো অনুষ্ঠিত হৈ আছে। আমাৰ চাবুৱাটো একেধৰণে কাৰ্যসূচী চলি আছে। আজি আৰু কাইলৈ হ'ব। আমাৰ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত চৰকাৰীভাৱে পালন কৰা হৈছে। আজিৰ দিনটো আমাক সমগ্ৰ অসমৰ ৰেষ্ট্ৰিক্টেড হলিডে হিচাপেও চৰকাৰে দিছে। গতিকে অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। আমাৰ মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতে এইখিনি কৰি দিয়াৰ কাৰণে। কিন্তু পোনপ্ৰথমে আমাক সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল তেখেতেই আৰম্ভ কৰিছিলে। পৰৱৰ্তী কালত হিমন্ত বিশ্ব শৰ্মাই এইখিনি আমাক কৰি দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সমূহ মটক মৰাণকে আদি কৰি তিনিচুকীয়াত যত জাতি জনগোষ্ঠীৰ লোক আছে সকলোবিলাক আহিছে, সকলোকে ধন্যবাদ জনাইছোঁ। ৰজা কেৱল মটকৰ হৈ থকা নাই, এতিয়া তিনিচুকীয়াত বসবাস কৰা প্ৰতিজন মানুহৰে ৰজা আৰু সকলোৱে ৰজাক এটা ঠাইত এটা স্মৃতি নাথাকিলে কেতিয়াও ঠাই হ'ব নোৱাৰে। এইখন মটক ৰাজ্যৰ ঠাই তিনিচুকীয়া। গতিকে সকলোৱে শ্ৰদ্ধাৰে পালন কৰিছে, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকো আহিছে, আপোনালোককো ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জনগোষ্ঠীৰ ভিতৰত অন্যতম এটা পুৰণি জনগোষ্ঠী মটক জনগোষ্ঠীৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ আজি 223 সংখ্যক আজি পবিত্ৰ এই পুণ্যতিথি আৰু এই পুণ্যতিথি উপলক্ষে সমূহ ৰাজ্যলৈ তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে স্বৰ্গদেউ সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ 223 সংখ্যক জন্ম তিথি উপলক্ষে আজি এই মুহূৰ্তত আমি তেখেতলৈ আমি গভীৰ শ্ৰদ্ধাৰে শুনিছোঁ। এগৰাকী পৰাক্ৰমী, শক্তিশালী আৰু এগৰাকী বীৰ আছিল আৰু তেখেতে তিনিচুকীয়া চহৰখনেই নহয় অসমৰ এটা প্ৰান্তত সকলো জাতি জনগোষ্ঠীৰ ৰাইজক লৈ পিনে এখন শক্তিশালী এখন ৰাজ্য হিচাপে তেখেতে সুশাসন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল। গতিকে তেনেগৰাকী বীৰে আজি তিনিচুকীয়াখনতো আজি বিভিন্ন ধৰণৰ কীৰ্তিচিহ্নসমূহ এৰি থৈ গৈছে। গতিকে তেখেতৰ স্মৃতিত মই ভাবোঁ যে এই যিবিলাক কীৰ্তিচিহ্ন আছে, ঐতিহাসিক কীৰ্তিচিহ্ন আছে ৰজাই নিৰ্মাণ কৰা, সেই কীৰ্তিচিহ্নবিলাক আজিৰ দিনত সুৰক্ষিত হ'ব লাগে, ইয়াৰ সৌন্দৰ্যবৰ্ধন হ'ব লাগে, যাতে ইয়াৰ কাৰণে ৰজাজনৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব, মটক জনগোষ্ঠীটোৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰা হ'ব। আৰু লগতে তিনিচুকীয়াখনৰ এই ক্ষেত্ৰত মানে প্ৰতিগৰাকী নাগৰিকে ৰাইজে এই ক্ষেত্ৰত মানে এটা সহযোগিতা আগবঢ়োৱা উচিত বুলি মই ভাবোঁ। গতিকে আজি এই অনুষ্ঠানলৈ মোক আজি স্বৰ্গদেউ সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনোৱাৰ কাৰণে মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি প্ৰমুখ্যে প্ৰতিগৰাকী কৰ্মকৰ্তালৈ মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মটক জনগোষ্ঠীৰ প্ৰতিগৰাকী ৰাইজলৈ মই আন্তৰিক সেৱা নিবেদন কৰিছোঁ।